first time rounding of numbers nearest 10. Nearest 10. Nearest 10. এতিয়া কোনো লিখিব নালাগে জাস্ট বোর্ডত চোৱা জাস্ট কনসেপ্টটো বুজা আমি কেনেকে রাউন্ডিং অফ নাম্বারস কৰো কেনেকে রাউন্ডিং নাম্বারস বিলাক সলভ কৰো ঠিক আছে নিয়ারেস্ট 10 সো তাৰ পাছত আমি লিখিম ঠিক আছে সো নিয়ারেস্ট 10 আমি রাউন্ডিং অফ কেনেকে কৰো এটা নাম্বার চাইবা সাপোজ মই প্র্যাকটিক্যালি কেনেকে রাউন্ডিং অফ নাম্বার নিয়ারেস্ট প্ৰথমতে মই তোমালোকক কৈছো কি নিয়ারেস্ট মানে কি নিয়ারেস্ট মানে ওচৰত ঠিক আছে নিয়ারেস্ট আটাইতকৈ ওচৰত ঠিক আছে সো সাপোজ তোমাক সুধিছে 12 and rounding numbers কোনবিলা হয় first of all rounding numbers কোনবিলা হয় 10 20 100 30 40 50 যিবিলাক নম্বৰৰ end ones place 100 place 100 place 1000 place 10 place 00 থাকে 00 থাকে সেই নাম্বাৰছ বিলাকক কি বুলি কওঁ আমি ৰাউন্ডিং নাম্বাৰছ বুলি কওঁ like 10 20 30 40 50 60 70 80 90 100 110 okay so 200 300 500 600 900 যিবিলাক নাম্বাৰছৰ tens and 100 place বা only tens place বা only ones place 00 থাকে 0 থাকে এইবিলাক নাম্বাৰছক আমি ৰাউন্ডিং নাম্বাৰছ বুলি কওঁ ঠিক আছে সো এতিয়া আমি এই 12 টো রাউন্ডিং অফ কৰিব লাগে নিয়ারেস্ট টু দা টেন্স সো আমি এক্স্যাক্টলি আমাৰ কোৱেশ্চনটো আমাৰ পৰা কি বিচাৰিছে কোৱেশ্চনটোৱে কি মিন কৰি আছে দ্যাট মিন্স আমি ক'ব লাগে যে এই 12 টো 10 ৰ ওচৰত আছে নে 20 ৰ ওচৰত আছে ইট ইজ ভেৰি সিম্পল আই গেছ হা এই 12 টো 10 ৰ ওচৰত আছে নে 20 ৰ ওচৰত আছে 10 सबको फिर से बोल रहा हूँ यस वेरी गुड फिर से मैं बोल रहा हूँ कि अभी नहीं लिखना है कुछ भी नहीं लिखना है just look at the board forget about the board size all of you just first understand the concept then I will tell you to write then only you can write तब लिखना है जब मैं बोलूँगा तब लिखना है अभी जस्ट बोर्ड में देखो कंसेप्ट समझो कैसे करना है ठीक है कुछ भी नहीं लिखना है चुपचाप देखते रहो म्यूट करो सबको म्यूट करना है ठीक है और ओके तो देखो अभी ये 12 को हमको क्या करना है राउंडिंग ऑफ करना है 12 को हमें राउंडिंग ऑफ কৰিব লাগিব नियरेस्ट टू द 10 ये 12 टू এতিয়া আমি জানো যে 12 টো কাৰ ভিতৰত আছে 10 আৰু 20 ৰ ভিতৰত আছে 12 আছে কাৰ ভিতৰত 10 আৰু 20 ৰ ভিতৰত 10 আৰু 20 ৰ ভিতৰত যদি মই নাম্বাৰছ বিলাক লিখো এই মিডল নাম্বাৰটো কি আহিব মিডল নাম্বাৰটো আহিব 15 that is obvious we all know okay 10 আৰু 20 একদম মিডলত কোনটো নাম্বাৰ থাকে 15 থাকে এতিয়া এই যে 12 টো আমাক ৰাউন্ড অফ কৰিব দিছে 12 টো যে ৰাউন্ড অফ কৰিব দিছে এই 12 টো ক'ত পৰিব 10 11 12 ইমানতে পৰিব আমি কি দেখিলো যে এই 12 টো 10 ৰ ওচৰত আছে নে 20 ৰ ওচৰত আছে obviously a 12 to कार ओसर আছে 10 ৰ ওচৰত আছে right so that is why কি হয় যেতিয়া মই 12 অফ ৰাউন্ড অফ কৰিম আনসাৰটো কিমান আহিব আমাৰ আনসাৰটো আহিব 10 অলৰাইট আনসাৰটো আহিব আমাৰ 10 I will take one more example I will take one more example. Okay. Suppose 57. We all know that this 57 comes in between 50 and 60. 57 to कार मतलब है? Yes, very good. Yes. So answer कब ना लगे? क्या कुनो answer कब ना लगे? मैं just बुझाई गया सो तुम्हारे के साथ बोर्ड उठाई जा. Very good. Okay. So 57 to আমি রাউন্ড অফ কৰিব লাগে আমি এটা কথা জানো যে 50 আৰু 60 ৰ মাজত এই 57 টো আহিব ঠিক আছে ইয়াৰ 50 আৰু 60 ৰ মাজত মিডল নাম্বাৰটো প্ৰথমতে আমি উলাই লম মিডল নাম্বাৰটো কি হয় ইট ইজ 55 we all know it is 55 এতিয়া যেতিয়া মই নাম্বাৰছ বিলাক পুট কৰিম 50 51 52 53 54 55 56 57 57 টো আমাৰ কোড থাকিব এই জায়গাতে থাকিব ঠিক আছে এই মান ইয়াত থাকিব
এতিয়া it is clear that this 57 is nearer to 60, right? Then 50. 57 to কি হয় 60 ৰ ওচৰত আছে। সো আমাৰ কি হ'ব ৰাউন্ডিং অফ যেতিয়া 57 ক যেতিয়া মই ৰাউন্ডিং অফ ওকে 57 ক যেতিয়া ৰাউন্ডিং অফ কৰিম তেতিয়াহলে আমি আনসাৰটো কিমান পাম 60 পাম। ওকে it is the main concept of rounding numbers, rounding of numbers, how to do rounding of numbers, এটো হৈ গ'ল তোমাৰ মেইন প্ৰ্যাকটিক্যাল কনসেপ্ট। এতিয়া মই তোমালোকক কম ম্যাথমেটিক্যালি আমি কেনেকৈ সলভ কৰো, ৰুলস বিলাক কি আছে মই জাস্ট কম, সেইটো তোমালোকে তেনেকৈ ডায়াগ্ৰাম ড্ৰ কৰিব নালাগে, এক্সামত ডায়াগ্ৰাম ড্ৰ কৰিতো আমি কৰিব নোৱাৰো, ঠিক আছে। সো আমি কেনেকৈ কৰিম চাই লোৱা। সো ৰাউন্ডিং অফ কৰাৰ দুটাই ৰুল আছে, প্ৰসিডিউৰ দুটা ৰুল আছে। সো ফাৰ্স্ট ৰুলটোৱে কি কয় চাবা, যদি এটা নাম আমি নিয়ারেস্ট টু টেন্সৰ বিষয়ে পাতি আছো, সো অলৱেজ মন কৰিবা আমি নিয়ারেস্ট টু টেন্সৰ বিষয়ে পাতি আছো, ঠিক আছে। যেতিয়া আমি নিয়ারেস্ট টু টেন্সৰ বিষয়ে পাতি আছো তেতিয়া আমি কি চাম, অনলি দা ওয়ান্স প্লেস চাম, অনলি দা ওয়ান্স প্লেস। আমি ওয়ান্সৰ প্লেসটো more than 5 নে less than 5 চাম, ঠিক আছে। যদি ফার্স্ট রুলটো আমি ডিসকাস কৰিম, যদি ওয়ান্সৰ প্লেসটো less than 5 হয়, if one's place is less than 5 যদি 5 হয়, one's place to যদি less than 5 হয় তেতিয়াহলে আমি কেনেকৈ সলভ কৰিম। ওকে সাপোজ মই এটা एग्जांपल ললো 23। Now we can see that this is the ones place and this is the tens place. This is the ones place and this is the tens place. All we know about the place value, right? So this is the ones place. It will go ones place. Now we can see that this ones place digit is less than 5. A is a ones place or digit to আছে, ये क्या है 5 কৈ কম হয়, এটো 5 কৈ কম হয়। It is what 3. We all know that 3 is less than 5. We all know that 3 is less than 5. Jodi this ones place is 3 less than 5 hoy, then just we need to do what? 23 to keneke change hobo rounding off korile saba, is it ones place ase, this ones place will become 0, this ones place will become 0, a ones place to amar ki hoy jabo 0 hoy jabo, and the remaining digits yata ga na thako, etu side jiman na thako problem নাই, just tens place amar baki digits bila ki hoy jabo 20 same thing। No need to tell the answer, মই তোমালোকক যেতিয়া সুধিম তেতিয়া কবা, এটা জাস্ট বোর্ডত চাই থকা কনসেপ্টটো ধুনীয়াকৈ বুজিবা সবে। আৰু যোনে অলৰেডি বুজি পাইছো সিহঁতেও ভালকৈ চাই যোৱা, তোমালোকেও ভালকৈ চাই যোৱা, তেতিয়া আৰু বুজি পাবা, আৰু ভাল লাগিব কৰি। ওকে সো it is 23 যেতিয়া আমি রাউন্ডিং অফ নিয়ারেস্ট টু টেন্স কৰো আমি কিমান পাম 20 পাম। ওকে সো আমাৰ প্ৰথম ৰুলটোৱে কি কৈছিল, যদি ওয়ান্স প্লেস টু লেস দেন যদি 5 হয় তেতিয়া আমি কেনেকৈ সলভ কৰিম, জাস্ট since this ones place is less than 5, so আমি এই ones place to just 0 কৰি দিম আৰু বাকি digits বোৰ সেম ৰাখিম, বাকি যিয়ে নাথাকক আমি সেম ৰাখিম। সাপোজ মই এটা ডাঙৰ एग्जांपल লম, ঠিক আছে, ডাঙৰ एग्जांपल লম আৰু নিয়ারেস্ট টু টেন্স মই সলভ কৰিম। চাবা যিয়ে নাথাকক তোমালোকক যিয়ে নিদিয়ক, জাস্ট তোমালোকে কি কৰিবা, কি চাব লাগিব, তোমালোকে কেতিয়াও কনফিউজ নহবা, ইমান ডাঙৰ নাম্বাৰ দিছে আমি কেনেকৈ সলভ কৰিম, আমি ইমান ডাঙৰ নাম্বাৰ পোৱাই নাই, এনেকুৱা ধৰণৰ কোনো কথা নাই। জাস্ট তুমি যদি ৰুলটো জানা, যিমান ডাঙৰ হওক, কৰৰত থাকক লাখত থাকক, যিমান ডাঙৰ নাম্বাৰ হয় আমি সলভ কৰিব পাৰিম। আমি কি শিকিছিলো যে আমি অনলি ওয়ান্স প্লেসৰ ডিজিটটো চেক কৰিব লাগে। ওয়ান্স প্লেসৰ ডিজিট কোনটো 1, ঠিক আছে। 1 কি হয়, 1 is less than 5, since we know that 1 is less than 5, okay, 1 to our less than 5 হয়, 1 is less than 5, so 1 2 3 1 5 1 ইয়াক ৰাউন্ডিং অফ কৰিলে কি হ'ব, এই যেটো ওয়ান্স প্লেস আছে এই প্লেসটো আমাৰ 0 হৈ যাব, বাকি যিবিলাক ডিজিটস আছে এজ ইট ইজ থাকি যাব, বাকি যিবিলাক ডিজিটস আছে সেইবিলাক এজ ইট ইজ থাকি যাব। সো 1 2 3 1 5 জাস্ট এই প্লেসটো আমাৰ 0 হৈ যাব, এই প্লেসটো 0 হৈ যাব। সো আমি কি বুজিলো, আমি এটা কথা বুজিলো যে আমি অকল ওয়ান্সৰ প্লেসটো চাম, ওয়ান্সৰ প্লেসটো যদি 5 কৈ সৰু হয়
তেতিয়া আমি ওয়ান্স ডিজিটটো জাস্ট 0 কৰি বাকিবোৰ ডিজিট এজ ইট ইজ থাকি যাব ওকে বাকিবোৰ ডিজিট এজ ইট ইজ থাকি যাব এতিয়া মোক কেটামান এক্সাম্পল দিম মই 1 বাই 1 সুধিম জাস্ট কবা তোমালোকে ঠিক আছে মই 1 বাই 1 সুধিম সবে নকবা মই যাক সুধিম সি জাস্ট আনমিউট কৰিবা সিয়ে আনমিউট কৰি জাস্ট কৈ দিবা আনসাৰ ঠিক আছে জাস্ট মই প্ৰথমতে চাই লও কোনে কবা অনুৰাগ ডেকা তুমি চোৱা অনুৰাগ ডেকা চোৱা 123 কিমান হ'ব আৰু আনসাৰ বিলাক জলদি কোৱা Sir? 123 কিমান হ'ব কোৱা জলদি নো সি চোৱা আমি নো আমি কি চাব লাগে চোৱা আমি কি চাব লাগে ইয়েস 120. Yes, 120. All of you again. Akoswa. See here. 123 asil, right? 123 asil. আমি মই কি কৈছিলো just only ones place to check কৰিম. Only ones place to check কৰিম. যেতিয়া আমি টেন্সৰ বিষয়ে আৰম্ভ কৰি আছো। ঠিক আছে? টেন্স যেতিয়া কৰি আছো তেতিয়া just only ones of place to check কৰিম। এটো less than 5 আছে। So a place to 0 হ'ব বাকিবোৰ same থাকিব 120. Now I hope it is clear too. Anurag, is it clear now? Yes. Again, Apo kwa DLR. Now tell me this one. 314. 310. Very good. মই সকলোকে সুধিম তোমালোকে জাস্ট মিউট কৰি ৰাখা ওকে ভেৰি গুড দেৱকিংকৰ তোমাৰ অডিওটো অন কৰা দেৱকিংকৰ অডিও অন কৰা 512 দেৱকিংকৰ নাও টেল মি দ্য আনসাৰ Devakinkar, are you hearing me? Devakinkar, where are you? No, Devakinkar, I guess. Okay. नहीं लिखना है मैं जितना कौन तब लिखना है 510 is done. Okay, all of you mute. মই যা কদিম হিয়ে কবা মই যা কদিম হি কবা হা এক সেকেন্ড 510 of answer very good তোমালোকে বহুত ধুনীয়া কৰি আছা very nice so 611 মই যা কদিম হি কবা সবে কৈ নি দিবা আনসার কোনো নকবা মই যা কদিম হি কবা Madhurya, are you there? Madhurya Sharma, are you there? Bolo, answer bolo. Madhurya. No. Devorsi. Unmute কৰি লোৱা 610 very good okay now I will ask Madhurya Pratim unmute your audio okay now you tell me 722 what will be the answer Madhurya tell me what will be the answer 721. কোনে কৈ আছা I'm asking to Mad all right Nissan okay very good 721 nahi answer 720 Nissan Majumdar
কোৱা আনসাৰ কোৱা 722 কিমান হ'ব 720. very good 720 is the answer very nice you guys are doing very well all of you keep it mute now again next I will go to the rule number 2 now so তোমালোকে বুজিছা again যদি ইয়াৰ পিছত কোনোবাই যদি বুজি পোৱা নাই again go to YouTube and you can see the video also alright আকৌ মোকো সুধিব পাৰিবা then also you can tell me alright nearest to tens rule number 2 now see rule number 2 last rule to আমি কি কৰিলো যে যিবিলাক আমাৰ less than 5 থাকে এইবিলাকক সলভ কৰিছিলো এতিয়া ones or plus টোৱে চাম আমি ones plus টোৱে চাম but আমি more than 5 ৰ কাৰণে চাম yes सर लिखना नहीं लिखना है हम बोलेगा तुमको ठीक है जब लिखना है हम तुमको बोल दूंगा ओके तो नेक्स्ट ओके मोर देन 5 है कि नहीं ये देखना है हम अभी ठीक है वंस प्लेस मोर देन 5 है कि नहीं ये देखना है ठीक है सो देखो हम कुछ एग्जांपल लेते हैं सपोज 18 now see this 18 is what ones place same case here also we have to check the ones place digit only all of you keep your eyes on the board only keep your eyes on the board okay so 8 is what more than 5 okay so 20. yes very good don't need to tell the answer jekia moi tomalok bilak okay very good so 8 is more than 5 so we have to do what here we just need to make this 8 0 আমি এই 8 টো কি কৰি দিম এই প্লেস টু 1 or প্লেস টু আমি 0 কৰি দিম ঠিক আছে again এই যদি 1 প্লেস টু more than 5 হয় তেতিয়া জাস্ট আমি 1 এটা এই ডিজিট টু এড কৰি দিম 1 এটা 10th প্লেসত এড কৰি দিম always remember যদি এই 1s of place to more than 5 হয় যদি 1s of place to more than 5 হয় then we will add 1 to the 10th place yes very good okay keep it mute তোমার অডিও মিউট করা দেন মই কৈ আছো তাৰপিছত যেতিয়া খুদিম তেতিয়া কবা okay so 1 plus 1 that is 2 it will be 20 that means 18 is nearest to 20 okay so again আৰু এটা মই एग्जांपल লম অলপ ডাঙৰ एग्जांपल লম তোমালোকৰ ডাঙৰ নাম্বাৰ দিছে বুলি তোমালোকে একটু ভয় খাব নালাগে জাস্ট আমাৰ কনসেপ্ট সেম concept will be similar okay so now see 12,216 just I will check this number only I will check this number মোৰ এইখিনি নাম্বাৰ কি দিছে এইটো মেটাৰ নকৰে ঠিক আছে এই নাম্বাৰস বোৰ কিমান দিছে মেটাৰ নকৰে মোৰ লগত ঠিক আছে সো আমাৰ ইয়াতে এই নাম্বাৰটো দেখ yes no need to tell the answer now I will ask you when okay very good তোমালোকে সব একিয়া আনসারস কব না লাগে মই যেতিয়া খুদিম তেতিয়া কবা alright okay so now just keep your eyes on the board only upper board চাই ৰাখা 6 is more than 5 right 6 is more than 5 since we know that this 6 is more than 5 okay so if we round off this 1216 তেতিয়ালে কি হ'ব এই যেটো 6 আছে এই 6 to 0 হৈ যাব okay concept কি আছিল আৰু 10th place of 1 এটা এড হৈ যাব 10th place of যে নাম্বাৰ নাথাকক এই নাম্বাৰটোৰ লগত 1 এটা এড হৈ যাব সো বাকি নাম্বাৰস বিলাক আমাৰ সেম থাকিব জাস্ট 10th place of 1 এটা এড হৈ যাব 10th place কোনটো 1 1 ৰ লগত 1 এড কৰিলে কিমান হ'ব 2 that means answer will be 1220 okay আৰু এটা एग्जांपल লও তাৰ পিছত কোৱেশ্চন দিম সো BLR কোৱেশ্চন দিম মই সবকে কোৱেশ্চন দিম BLR 1099 okay now see this number is what more than 5 similar case this number is more than 5 okay so 5 ৰ কে হয় আমাৰ এই নাম্বাৰটো ডাঙৰ okay so এতিয়া আমি কি কৰিম 1099 that means এই যেটো ones or place আছে আমি জানিলো কি this place will go by 140 a place to আমাৰ 0 হৈ যাব then we have to add 1 to this number আমি এটা 1 এই নাম্বাৰটো লগত এড কৰিব লাগিব এই নাম্বাৰটো কিমান আছে 9 আছে এই নাম্বাৰটো 9 আছে দেখিছানে 9 ৰ লগত যদি 1 এটা এড কৰো কি হৈ যাব 10 হৈ যাব
Okay, so 10 হলে মানে আমি কেনেকে লিখিম 110 ওকে বুঝি পাইছা তোমালোকে এই বস্তুটো বুঝি পাইছা ইয়াত যদি আমি 1 এটা এড কৰো ইয়াত যদি আমি 1 এটা এড কৰো কি হ'ব 1 plus 9 plus 1 10 10 का वो 0 यहाँ पे होगा एंड जो कैरी आउट 1 এটা কি 1 कैरी हो ये 1 हमारे यहाँ खुशी आइबो ঠিক আছে এই বস্তুটো বুঝি পাইছা সবে ইয়েস যদি বুঝি পাইছা ইয়েস কোৱা যদি নাই কোৱা নাই কোৱা বুলি কোৱা বুঝি পাইছা Yes, sir. বুঝি পাইছা very good I guess so very good so सबै बुझी पाइसा very nice I will ask question now okay wait Adita now tell me the answer Adita Aliman tell me the answer quickly Adita quickly don't waste time Sir, 1,300. 1,300 very good Adita 1,300 is the correct answer see since this number is more than 5 so we have to add 1 to this number যদি মই এটা 1 add কৰো this 9 এর লগত যদি 1 add কৰো তেতিয়া হলে কি হ'ব 9 plus 1 0 9 plus 1 0 এই আৰু এটা 10 হয় তাৰে 0 টো ইয়াত বহিব 1 টো ইয়াত আহিব ঠিক আছে so it will be 1,300 okay তোমালোকে এনেকেও চাব পাৰা চোৱা it is more than 5 so 1 এটা আমাৰ এই নাম্বাৰটো এড হ'ব বুলি গম পালা যেতিয়া ইয়াতে 9 থাকে এই দুইটা নাম্বাৰ তোমাৰ একেলগে ভাবা it is 29 ৰে 1 যদি এড কৰি কি হ'ব 1 30 হৈ যাব okay so 30 প্লাস পুট কৰা তেনেকৈ চাব পাৰা ঠিক আছে now again sorry okay next I will ask Rian unmute your audio Rian unmute your audio now tell me this one 1,396 1,400. very good you guys are doing very well all right okay Aviras now unmute your audio Aviras Kalita unmute your audio and tell me the answer 1,256 very good 1,260 is the correct answer very good next Marinja Das is there Marinja Das no Marinja Das Devashish and Hanshuja see on the board Devashish and Hanshuja 1,200 sorry 2,297 3,297 3,297 Devashish and Hanshuja unmute your audio Devashish and Hanshuja unmute your audio tell me the answer quickly okay 3,290. 3,290 is not the correct answer. Kune kocha?
Alif Khan. Okay, C. Sir, no nai. Okay, Three 3,300. very good. Okay. 3,300. Yes, 3,300 is the correct answer. Okay, so see, this number is more than 5. This number is more than 5. So, আমি কি কৰিব লাগিব 1 এটা এড কৰিব লাগিব, ৰাইট? এই সাইডে 1 এটা এড কৰিব লাগিব। সো ইয়াত যদি 1 এটা এড কৰো কিমান হ'ব? এটো নাই, এটো সা তুমি যেতিয়া ইয়াত 9 দেখিবা ন, ইয়াত 9 যদি দেখা তেতিয়া ডাইৰেক্ট কি ভাবিবা 3,329 ৰ লগত যদি 1 এটা এড কৰো কি হ'ব? 330 হ'ব ন, 29 আছে 30 হৈ যাব ন, 29 ৰ লগত যদি 1 এটা এড কৰো কি হ'ব? 30 হ'ব অবভিয়াসলি। সো ইয়াতে আমাৰ 30 পুট কৰা আৰু এই নাম্বাৰটো 0 হ'বই, এই নাম্বাৰটো 0 হ'বই, ঠিক আছে? সো এনেকে জাস্ট আমি কৰিলে হ'ল। আই গেছ সবে বুজি পাইছা? হা, এতিয়া মই সবকে সুধিম, অলপ হুলস্থুল কৰো, আহা আমি সবকে সুধিম, অলপ হুলস্থুল কৰিম, ঠিক আছে? সবে আনমিউট কৰি লোৱা, চাও কিমান তোমালোকে উৎপাত কৰিব পাৰা। হা, চাও। Sir, মকন আছিল আনুৰাগে হৈছিল। Okay, এতিয়া এইটো কোৱা 1099 quickly I need the answer in second. 100 No, quickly I need the answer. 100 Very good. 100. Okay, silent. Again silent. Now, এতিয়া বুজি পালো, মই লিখি দিলো। মই চাইছিলো তোমালোকে কিমান ফাস্ট কৰিব পাৰা। হা, আকৌ কোনোবা আনমিউট কৰিলা। Dixit Sharma. Unmute your audio. Dixit and Gitik. Dixit and Gitik. From only two. Only you both unmute the audio. Gitik and Dixit. Unmute the audio and tell me the answer quickly. 2,293. 2,290. 2,300, sir. Sir, 2,300. কোনে কৈছে 2,300? কোনে কৈছা? Sir, 2,090. 2,200. 2,300. Right? 2,200. Okay. Sir, 2,290. Sir, 2,290. Yes. Okay. Silent. All right. 2,290. 2,290 is the correct answer. কোনবাই কৈছা 2,300. 2,300 কেনেকৈ হ'ব? আমাৰ এইটো less than 5 হয়। Less than 5 হলে জাস্ট আমাৰ সেই প্লেছটোৱে আমি 0 কৰিব লাগে। আৰু মই চোৱা, মই এতিয়া তোমালোকৰ দুটা মানুহ, তোমালোকৰ দুটা ষ্টুডেণ্টক জাস্ট মই কুৱেশ্যন দিম। দুটা ষ্টুডেণ্টৰ কণ্টেষ্ট, ঠিক আছে? অনলি সেই দুটা ষ্টুডেণ্টে আনমিউট কৰিবা, বাকীবোৰে আনমিউট নকৰিবা। দুটাকে সুধিম, ঠিক আছে? দুটাকে সুধিম, সেই দুটা আনমিউট কৰিবা। Gitik and Divyam, are you there? Gitik and Divyam, unmute kora. Gitik and Divyam only. Okay, so now tell me the answer. Gitik and Divyam. 2,126. 2,000. Sir, 2,000. 2,130. 2,130. 2,130. Again, what? মই কি কৈছিলো তোমালোকক? মই যাক সুধিম অনলি কিহে আনসাৰ দিবা। মই যাক সুধিম অনলি কিহে আনসাৰ দিবা। বেলেগে আনসাৰ কিয় দি আছা? বেলেগে আনসাৰ নিদিবা। মই তোমালোক সবকে সুধিম, ঠিক আছে? বাবলি আৰু ৰিতিস্মিতা, বাবলি এণ্ড ৰিতিস্মিতা, আনমিউট ইউৰ অডিঅ'। বাবলি এণ্ড ৰিতিস, আৰু কুইকলি কৰিবা কামবিলাক, দেৰি হৈ যাব নহ'লে।
2109 মিটিংটো শেষ হৈ যাব আকৌ জয়েন কৰিবা দেই সবে 119. 119. নো Virgil, tell me the answer. Virgil, quickly. Virgil, quickly. Virgil. 2110. 2110. Write down. Write down. Okay. क्वेश्चन पहले देखो क्वेश्चन कैसे आएगा. राउंड ऑफ ज्यादा टाइम मत लो जल्दी जल्दी लिखो राउंड ऑफ द नंबर नियरेस्ट टेन. क्वेश्चन होगा ऐसे राउंड ऑफ द नंबर नियरेस्ट 10. ओके क्वेश्चन आएगा लाइक 123 ऐसा होगा 196. यस बोलो নাম্বারের পিছনে কি লিখিছে কি কলা নাম্বারের পিছনে और नंबर नियरेस्ट N E A R E S T so सर लिखना है हाँ ये लिखना है पूरा लिखना है क्वेश्चन भी लिखना है राउंडिंग ऑफ नंबर नियरेस्ट 10 क्वेश्चन आएगा 120 फर्स्ट क्वेश्चन लिखो 123 जल्दी लिखा वेरी गुड ओके মই ভালকে দেখা পোৱা নাই बोर्डখন দেখা কিয় নাই ৰিয়ান সৰুকে আহি আছে নেকি তোমাৰ সৰুকে আহি আছে নেকি সৰুকে আহি আছে ন তুমি এটা কাম কৰা তুমি মোবাইলত কৰিছা নে ল্যাপটপত কৰিছা মোবাইলত টেন্স ओके देखो रियल चोआ তুমি মোবাইলৰ স্ক্ৰিনটো এনেকে স্লাইড কৰা দেখিবা যত মোৰ এনেকে নাম্বাৰ আউট বুলি লিখা থাকিব মোৰ স্ক্ৰিনটো যত ওলাই আছে তাতে ডাবল ক্লিক কৰিবা এনেকে স্লাইড কৰা যত মোৰ নাম মোৰ হেৰিটো যত ওলাই আছে তাত ডাবল ক্লিক কৰা তেতিয়া মোৰ পিকচাৰটো ডাঙৰকৈ ওলাব ক্লিয়াৰ ओके স্যার এটা বটখন সৰু হৈ আছে बोर्डখন সৰু হৈ আছে স্যার স্ক্রিনটো শেয়ার কৰি দিয়া দেখি আছে এতিয়া সবে দেখি আছে তেতিয়ালে ৰিয়ান তোমাৰ হেৰিয়ৰ নেটৱৰ্কৰ প্ৰবলেম থাকিব পাৰে ঠিক আছে তোমাৰ ৰিয়ানৰ बोर्डখন ডাঙৰকৈ মোৰ স্ক্ৰিনটো ডাঙৰকৈ আহি আছে নে নাই তুমি অকল স্ক্ৰিনৰ মুখে দেখি আছা নে বেলেগত দেখি আছা यस सर सर আপোনাৰ দেখিছো তেতিয়াহ'লে সব ঠিকে আছে জাস্ট তুমি बोर्डখনত চাই ৰাউন্ডিং অফ নাম্বাৰছ নিয়ারেস্ট 10 ओके नाउ म्यूट एंड राइट डाउन यहाँ पे कैसे लिखना है देखो तुम्हारे कॉपी तुम्हारे केनेके लिखिबा हेतु सा just you have to write since this symbol is known as since माने অসমীয়া যেহেতু since she is less than 5 since she is less than 5 so likhiba very good just write it down again 123 just write it down since she is written down therefore rounding off wait ये तो मैं लिख लो बड़ा नहीं करते हैं तो छोटा ही रखते हैं 3 is less than 5 123
nearest tens is equals to C हो जाएगा कितना? C हो जाएगा 0, बाकी सब क्या रहेगा? बाकी सब सिमिलर रहेगा। आंसर ऐसे लिखना है। तुम लोगों का एग्जाम में भी ऐसे लिखना है, स्कूल कॉपी में भी ऐसा लिखना है। रिमेंबर, ओके, इंपॉर्टेंट, ठीक है? ऐसा स्कूल कॉपी में भी ऐसे लिखना है, एग्जाम में भी ऐसे लिखना है। Since she is less than 5, so therefore 123 nearest tens is equals to 120. Alright, just write it down as it is. You have to write in your exams also. Do it quickly. Okay, very good. Sir, complete. Complete, yes, complete. Done. Okay. Sir, complete. Okay, very good. Alright, लिखा जल्दी लिखा. Done. Okay. Alright. बुझे पाइছো মই সব. Okay, I guess সবরে হল। ঠিক আছে, মই আৰু এটা एग्जांपल লম, ঠিক আছে? Second example. Now see the second example. $1,099. Answer লিখো এসে। Obviously, এতিয়া মই যিখিনি দিম সেইখিনি লিখিব লাগিব। Since 9 is greater than 5. 9 is greater than 5 or more than 5. Therefore, 1099 nearest tens, 1099 nearest tens equals to 1099 nearest tens equals to 1100. Done? Very good. Okay. Alright. Now I will তোমালোক সবে বুঝি পাইছা নে? If yes, okay. If yes, show me your thumb. যদি বুঝি পোৱা নাই, okay, আইডিয়া লিখ লো, प्रॉब्लम नहीं है. Done. Okay, very good. Sir, no. Sir, complete. Sir, yes. Sir, yes. Yes, right? Sir, done. Okay. Now, বাকি বিলাকে লিখি থাকা বিলাকে লিখি লোৱা। জলদি লিখি লোৱা। মই চাই আছো কোনে লিখি আছে, মই দেখি আছো নহয়, তোমালোকে লিখি লোৱা। সবে লিখি লোৱা। बाजिद, बिटुपन, माधुर्य शर्मा, गिट्टी, हर्षद, बाजी, ये सबको तुम लोगों का वीडियोस ऑन करके रखना है। वृंदाजिता, आर्यन, सबको वीडियोस ऑन करके रखना है। मुझे देखना है तुम लोग क्या कर रहे हो, लिख रहे हो कि नहीं, वो मुझे देखना है, ठीक है? ऑलवेज कीप योर वीडियोस ऑन। गिट्टी, ऑलवेज कीप योर वीडियोस ऑन। Okay, very good. I guess all of you have done with writing. Okay. So now listen. Now I will ask one question to Gaurav Deka. Gaurav Deka and Anshul.
Gaurav Deka, Anshul and Simon. Gaurav Deka, Anshul and Simon. I will just quickly ask one question. No need to write. No need to write. I will just I am just asking one question to Gaurav Deka, Simon and Anshul. Three of you unmute your audio. Unmute kora. স্যার আপোনাৰ মাতটো ফাটি ফাটি আহি আছে এইটো নেটৱৰ্কৰ কাৰণে হৈছে তোমাৰ ঠিক আছে সিমন গৌৰৱ আৰু অঞ্চল তোমালোকে জাস্ট মোক এইটো আনসাৰ একদম ফাষ্ট কুইকলি ফটাফট দে দিও আনসাৰ দে দিও জলদি দে দিও সিমন অঞ্চল এণ্ড গৌৰৱ অনলি সিমন গৌৰৱ এণ্ড অঞ্চল $1,200 এই নম্বৰটো 5 के ডাঙৰ নে সৰু সিমন গৌৰৱ এণ্ড অঞ্চল कहाँ गया ডাঙৰ তো কি কৰিব লাগে ডাঙৰ 1,210 ओके गुड अंशुल सिमन एंड गौरव क्या हुआ समझ में नहीं आ रहा है तुम लोगों को बोलना है कि अगर समझ में नहीं आ रहा है तो बोलना है गौरव किधर गया गौरव 1,200 नहीं 1,210 देखो कैसे अगेन ऑल ऑफ यू लिसन एंड लुक एट द बोर्ड देखो यहाँ पे तुम लोगों को क्या देखना है सिर्फ ये वंस का डिजिट देखना है वन और डिजिट टू सब लगेगा हमें ओनली वन और डिजिट टू की मोर देन 5 वंस डिजिट इज मोर देन 5 7 इज मोर देन 5 আমি 7 to 5 কে ডাঙৰ নে সৰু সেইটো জাস্ট জানিব লাগে ডাঙৰ হয় 7 to 5 কে ডাঙৰ হয় সো আমি কি কৰিম এই যেটো টেন্সৰ প্লেস আছে টেন্সৰ প্লেসটো 1 এটা এড কৰিম ভেৰি সিম্পল ওকে ভেৰি সিম্পল বাকি কি আছে আমাৰ কোনো প্ৰবলেমে নাই মেটাৰে নকৰে বাকি কি আছে মেটাৰ নকৰে ঠিক আছে জাস্ট আমি 1 টেন্সৰ প্লেসটো 1 এটা এড কৰিম ওকে সো ইয়াত আহিব 1,200 या a प्लस टू 0 हो যাব আর a প্লাস টেন্সর প্লাস টু 1 এটা এড হয়ে যাব ইট ইজ 1 0 সো আই গেস তোমালোক বুদ্ধি পাইছা সবে আৰু তিনিজনক মই সুধিম ওকে হৰ্ষদ উদ্দীপন মাধুৰ্য সুধিছিলো ওকে হৰ্ষদ উদ্দীপন আৰু মিনময়ী हर्षद उद्दीपन मिनमय और बृंदाजिता चारिजने करा हर्षद उद्दीपन मिनमय एंड बृंदाजिता ओके ऑन करा তোমালোক চাৰিজনৰ ভিতৰত এজনে মোক জলদি উত্তৰ দিয়া $1909 লিখিব নালাগে 1,000 লিখিব নালাগে মই কাকা কৰিছিলো হৰ্ষদ ডি কাশ্যপ কাকা কৰিছিলো আনসাৰ দিয়া হৰ্ষদ নাই নেকি উদ্দীপন আনসাৰ দিয়া উদ্দীপন আনমিউট কৰিলো আগত 1920 नहीं है ठीक से देखा ही नहीं देखा है तुम यस
क्या 1910 ओके बुझी পোৱা নাই নে হেৰি মোৰ ভয়েস ক্লিয়াৰ হ'ল কি হৈছে বুজা নাই মই সো ইয়াতে চাব লাগে অনলি এটা ডিজিট এইটো ডিজিট ওয়ানছৰ ডিজিটটো আমি চেক কৰিম ওয়ানছৰ ডিজিটটো কি হয় more than 5 ओके 9 is more than 5 ডাঙৰটা সৰু 9 to 5 তকৈ ডাঙৰটা সৰু অবভিয়াসলি ডাঙৰ হয় সো 9 to যিহেতু 5 তকৈ ডাঙৰ হয় 1 ৰ প্লেস টু 0 হৈ যাব আৰু 10 ৰ প্লেস টু কি আহিব 1 এটা এড হৈ যাব 1 এটা এড হৈ যাব সো 0 plus 1 that is 1 বাকি এটা ডিজিট সেম থাকিব I guess it is easy नहीं लिखना है मैं ऑलरेडी दूसरा नहीं लिखना है नहीं মই এটা কোয়েশ্চন ভিডিও আছে আজি অকল টেন্স এ কৰিম টেন্স ক্লিয়াৰ কৰিয়া মই 100 কৰিম টেন্স কৰিম টেন্স ক্লিয়াৰ কৰিয়া 100 কৰিম ঠিক আছে सबरे क्लियर होबই লাগিব क्यों ना हो सबका क्लियर होना है सबका उद्दीपन जुबिस्मिता पल्लव दास लिखा हुआ है वीडियो भी ऑफ है कौन है ये दिखाई नहीं दे रहा है मुझे पल्लव दास अनम्यूट करा जुबिस्मिता एंड उद्दीपन अगेन अनम्यूट करा और असीम शर्मा देवर्षी कला गुड देवर्षी ठीक है अगेन शांतना देवी शांतना अनम्यूट करा और तुम्हारे काम बिला क्विकली करा मोर मातটো তো শুনি আছা না এটলিস্ট মাতটো শুনি আছা জলদি কৰা আনমিউট কৰিব দিলে আনমিউট কৰিবা লৈ থাকিলে টাইম ওয়েস্ট হৈ আছে এটো কোৱা 1519 शांतनु चौधरी बोलो आंसर बोलो शांतनु जुबिस्मिता उद्दीपन एफाले शांतना चारिजनके सुधिसु कोआ सर কি হদিছে ভাই কি হদিছে এটো 1519 কি চিন্তা কৰি রাখা good 2520 okay yes simple है जो वैसे तुम्हारे क्या इवन डिटेल पैसा 20 okay so it's here this 9 is 5 more than 5 right since this 9 is more than 5 so we have to add 1 to this number আমি যেহেতু এই নাম্বারটো more than 5 হয় তো 1 টোৰ লগত আমি এটা 1 এড কৰিব লাগিব ঠিক আছে সো আমাৰ কি হৈ যাব 1219 টো আমাৰ কিমান হৈ যাব এই 9 টো আমাৰ 0 হৈ যাব 9 টো আমাৰ 0 হৈ যাব আৰু এই 1 টো 1 আৰু এটা 1 এড হৈ যাব ঠিক আছে সো 2 5 ঠিক আছে 2 5 হ্যাঁ আৰু এটা ইজি উপায় দিও তোমালোকক আৰু এটা ইজি উপায় দিও হ্যাঁ চাবা যেতিয়া নিয়ারেস্ট টু টেন্স কৰিবা সদায় এটা কথা মন কৰিবা ওয়ানছৰ ডিজিটটো তোমালোকে 10 বুলি লিখি লবা ওয়ানছৰ ডিজিটটো 0 বুলি লিখি লবা আৰু এইটো চাইলে কি আছে বাদ দিয়া অকল টেন্সৰ ডিজিটলৈকে কনসিডাৰ কৰা টেন্সৰ ডিজিটলৈকে কনসিডাৰ কৰা ঠিক আছে তোমাৰ এইটো চাইলে কিমান দিয়ে সেইটো মেটাৰে নকৰে অনলি টেন্সৰ ডিজিটলৈকে কনসিডাৰ কৰা যদি এটো নাই না মোর দেন 5 হয় জাস্ট মেক ইট 20 বাকি যি আছে তাৰ পিছত লিখি দিয়া ঠিক আছে মই এটা সাপোজ एग्जांपल লিও বহুত ডাঙৰ এটা एग्जांपल লিও বাবা সবা তো এতিয়া এই ডিজিট ইমান ডাঙৰ নাম্বাৰটো তোমালোকে কিতাপত পোৱাই নাই এতিয়ালৈকে স্টিল পাৰিম আমি সবা একে সেম কনসেপ্ট ইউজ কৰি সো 7 ইজ মোর দেন 5 আমাৰ এই নাম্বাৰখিনি আমাৰ লগত আমাৰ কিমান আছে আমাৰ প্ৰয়োজন নাই এই নাম্বাৰখিনি কি আছে কি নাই আমি ইমান চাব প্ৰয়োজন নাই জাস্ট অকল এই দুটা নাম্বাৰৰ লগত আমি ডিল কৰিম ঠিক আছে ইয়াত আছে 67
তো 67 টু নিয়ারেষ্ট টেন্স কৰিলে কিমান হয় 7 ইজ more than 5 সো আমি ইয়াত এটা 1 এড কৰিম that is এটো 70 হৈ গ'ল সো বাকি নাম্বাৰছ কিনে আকৌ লিখি দিয়া তুমি 1 2 3 5 70 সো জাস্ট তুমি নিয়ারেষ্ট টেন্স যেতিয়া কৰিবা নিয়ারেষ্ট টেন্স যেতিয়া কৰিবা only ones place আৰু tens place ৰ লগতে আমি কাম কৰিম only ones place আৰু tens place ৰ লগতে কাম কৰিম বাকি place বিলাক আমাৰ কোনো প্ৰয়োজন নাই ঠিক আছে বাকি place বিলাক প্ৰয়োজন নাই সো তোমালোকে এটা কাম কৰিবা তোমালোকৰ এক্সাৰসাইজৰ পৰা নিয়ারেষ্ট টেন্স কোনটো এক্সাৰসাইজত ৰাউন্ডিং নাম্বাৰ আছে ডেক্সিট কোনটো এক্সাৰসাইজত তোমালোকৰ ৰাউন্ডিং নাম্বাৰ আছে ৰাউন্ডিং নাম্বাৰ কোনটো এক্সাৰসাইজত আছে सर पेज नंबर कितना ओके মই দি আছো নিজে দি আছো হোমৱৰ্ক লিখি লোৱা राउंड ऑफ नियरेस्ट कॉपी में लिख रहा है हाँ लिख लो कॉपी में लिख लो राउंड ऑफ नियरेस्ट होमवर्क है नियरेस्ट टेंस this side wait this side wait exactly ये लिख लो जल्दी लिख लो होमवर्क ऐसा होमवर्क करके लाना